Welcome students. এতিয়া আমি কৰিছো 7.11 আমি স্টার্ট কৰিম। তো ফার্স্ট কোৱেশ্চনটো লৈছো। ইয়াত দিয়া আছে তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ উলিওৱা। আমাক কিছুমান ভগ্নাংশ দিয়া আছে, সেইবিলাকৰ আমি কি উলিয়াব লাগে? সমতুল্য ভগ্নাংশ উলিয়াব লাগে। ঠিক আছে? তো সমতুল্য ভগ্নাংশৰ কোৱেশ্চন দুটা আমি আগৰ এক্সাৰসাইজত কৰিলো। কিন্তু সেই অনুশীলনীটোত আমি কি কৰিছিলো? চিত্ৰৰ সহায়তে সমতুল্য ভগ্নাংশ উলিয়াইছো। এতিয়া আমি সমতুল্য ভগ্নাংশ উলিওৱাৰ কাৰণে যেটো আসল পদ্ধতি বা যেটো সচৰাচৰ ব্যৱহাৰ কৰা পদ্ধতি সেইটো আমি ব্যৱহাৰ কৰিম। ঠিক আছে? সমতুল্য ভগ্নাংশ ইংলিছত কোৱা হয় ইকুইভ্যালেন্ট ফ্ৰ্যাকশন। ইকুইভ্যালেন্ট মানে ইকুই মানে হৈছে ইকুৱেল সমান, ভ্যালেন্ট শব্দৰ পৰা ভ্যালু আহিছে মূল্য বা সমান মান। হ'ব? তো আমি কোৱেশ্চনটো স্টার্ট কৰো। প্ৰথমতে মই ভগ্নাংশটো লিখি লৈছো। কিমান দি আছে? 5/3। এতিয়া আমি কি কৰিম চাবা, সমতুল্য ভগ্নাংশ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে? যেটো হৰ আছে আৰু যেটো লব আছে সেই দুটাক আমি কি কৰিব লাগে? একে সংখ্যাৰে পূৰণ কৰিব লাগে। যদি মই হৰটোক 2 ৰে পূৰণ কৰো, লবকো মই 2 ৰে পূৰণ কৰিম। ঠিক আছে? কিমান হল চোৱা? তলত চোৱা 5 দুগুণ 10, ওপৰত কিমান হল? 3 দুগুণ 6। 5/3 আমি এটা সমতুল্য ভগ্নাংশ পালো, সেইটো হল 10/6। ঠিক আছে? তো মই এটো প্ৰথমটো ললো। নেক্সট মই তিনিটা লাগে, গতিকে মই 3 বাৰ লিখিব লাগিব। ঠিক আছে? এতিয়া মই কি কৰিম? আগতে 2 ৰে পূৰণ কৰিছিলো, ধৰা মই এবাৰ 3 ৰে পূৰণ কৰিলো। কিমান হল? 5 3 গুণ 15, 3 3 গুণ 9 হৈ গল। আকৌ এবাৰ লওঁ। প্ৰথমতে ভগ্নাংশটো লিখিলো, এবাৰ মই 4 ৰে পূৰণ কৰিলো। 5 4 গুণ 20, 3 4 গুণ 12। 5/3 আছিল, প্ৰথমটো পালো 10/6। আকৌ 5/3 পৰা দ্বিতীয়টো কি পালো? 15/9। তৃতীয়টো কি পালো? 20/12। এতিয়া এই তিনিটাই হৈছে 5/3 সমতুল্য ভগ্নাংশ। তাৰ মানে ইয়াতে কি 5 ভাগ কৰি 3 ভাগ ললে যিমান হ'ব, 10 ভাগ কৰি 6 ভাগ ললেও একে হ'ব, 15 ভাগ কৰি 9 ভাগ ললেও একে হ'ব, আৰু 20 ভাগ কৰি 12 ভাগ ললেও সেই সমান অংশকে বুজাব। তো এনসাৰত লিখি দিলে হ'ল। হ'ব? বেছি টান নহয়। আমি সেকেন্ড কোৱেশ্চনটো লৈছো। এতিয়া ভগ্নাংশটো কি আছে? 9/7। আমি কি উলিয়াব লাগে? আমি তিনিটা সমতুল্য ভগ্নাংশ উলিয়াব লাগে। ঠিক আছে? গতিকে মই ইয়াত কি কৰিম? ইয়াত লিখি লম, কাৰণ মই তিনিটা সমতুল্য ভগ্নাংশ উলিয়াম। হৈ গল যে সমতুল্য ভগ্নাংশ মানে কি? আমি ইয়াত যেটো হৰ আছে, হৰ আৰু লবক একেটা সংখ্যাৰে আমি পূৰণ কৰিব লাগে। ঠিক আছে? সো প্ৰথমতে মই আগৰ দৰে 2 লৈছো। 9 দুগুণ 18, 7 দুগুণ 14। এবাৰ ধৰা 3 লোৱা নাই, মই 4 ললো। 9 4 গুণ 36, 7 4 গুণ 28। ইয়াতে মই 6 লৈছো। 9 6 গুণ 54, 7 6 গুণ 42। এতিয়া 2 4 3 এইবিলাকৰ লগত কোনো কথা নাই, তুমি 100 লব পাৰা। ঠিক আছে? মই এনেকৈ লব পাৰো। 9/7 সমতুল্য ভগ্নাংশ প্ৰথমটো কি পালো? 18/14। 9/7 দ্বিতীয় সমতুল্য ভগ্নাংশ কিমান পালো? 37/28। আৰু তৃতীয়টো পালো আমি 54/42। যদি মই এইটো চাও, এইটো কনসিডাৰ কৰো, তো এইটো হ'ব, এইটো কিমান হ'ব? 9/700। মই জাস্ট বুজাবৰ কাৰণে দিছো, এইটো লিখিব পাৰো, নালাগে। তাৰ মানে কথাটো এনেকুৱা যে তুমি যেতিয়া সমতুল্য ভগ্নাংশ বিচাৰিবা, তেতিয়া তুমি কি কৰিব লাগিব? হৰ আৰু লবক সমান সংখ্যাৰে পূৰণ কৰিব লাগিব। তুমি যিহেৰে পূৰণ নকৰা, 2 ৰে পূৰণ কৰা, 4 5, সংখ্যাটোৰ হৰ আৰু লবক কি কৰিব লাগিব? সমান সংখ্যাৰে পূৰণ কৰিব লাগিব। এইটো আমাৰ এনসাৰ। এতিয়া থাৰ্ড কোৱেশ্চনটো চোৱা। তৃতীয় ভগ্নাংশটো আছে 7/4। তো আমি একে মেথডৰে কৰিম। প্ৰথমতে মই 3 বাৰ লিখি লৈছো তলে তলে। প্ৰথমটো মই 2 ললো। 7 দুগুণ 14, 4 দুগুণ 8। তৃতীয়টো মই ধৰা এবাৰ 3 ললো। 7 3 গুণ 21, 4 3 গুণ 12। এইটো মই 5 ললো। 7 5 গুণ 35, 4 5 গুণ 20। তো আমি পাই গলো। এতিয়া কি পালো? যে 7/4 আমি তিনিটা সমতুল্য ভগ্নাংশ পালো। এটা হৈছে 14/8, এটা হৈছে 21/12, আৰু এটা হৈছে 35/20। তো এই তিনটা আমাৰ এনসাৰ হ'ব। ঠিক আছে? আমাৰ চতুৰ্থ ভগ্নাংশটো চোৱা। চতুৰ্থ ভগ্নাংশটো আছে আমাৰ 8/5। তো আমাৰ তো প্ৰথমতে মই তিনিটা তলে তলে পাতি লৈছো, কাৰণ মই তিনিটা সমতুল্য ভগ্নাংশ উলিয়াম। এতিয়া মই হৰ আৰু লবক একে সংখ্যাৰে পূৰণ কৰিম। 2 লৈছো, সহজ হয় 2 ললে। 8 দুগুণ 16, 5 দুগুণ 10। ইয়াতে চোৱা, 4 লৈছো। 8 4 গুণ 32, 5 4 গুণ 20। মই নেক্সটত ধৰি ললো মই 7 লৈছো। 8 7 গুণ 56, 5 7 গুণ 35। ঠিক আছে? সো আমি 8/5 সমতুল্য ভগ্নাংশ পালো। 16/10, 32/20,
আৰু 56 ভাগৰ 35 তো এইটো আমাৰ আনসাৰ